নমস্কাৰ গাঁও চহৰ জিলা খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা সংবিধানৰ 370 অনুচ্ছেদ আঁতৰোৱাৰ পিছত দ্ৰুতগতিত হলনি হৈছে এতিয়া জম্মু কাশ্মীৰৰ পৰিস্থিতি 370 অনুচ্ছেদ আঁতৰোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে শ্ৰীনগৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ শ্ৰীনগৰত হৈছে ব্যাপক পোষ্টাৰিং বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ অনুষ্ঠানত অংশ লৈ 5000 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে মোদীয়ে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ শ্ৰীনগৰত কৰা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা धरती के स्वर्ग पर आने का ये एहसास ये अनुभूति शब्दों से परे है प्रकृति का ये अनुपम स्वरूप ये हवा ये वादियां ये वातावरण और उसके साथ आप कश्मीरी भाई बहनों का इतना सारा प्यार और मुझे बता रहे थे गवर्नर साहब के स्टेडियम के बाहर भी जम्मू कश्मीर के सभी लोग मौजूद हैं 285 ब्लॉकों से भी करीब 1 लाख लोग टेक्नोलॉजी के जरिए जुड़े हुए हैं मैं जम्मू कश्मीर की आवाम का आज हृदय से अभिनंदन करता हूं ये वो नया जम्मू कश्मीर है जिसका इंतजार हम सभी को कई दशकों से था ये वो नया जम्मू कश्मीर है जिसके लिए डॉक्टर श्यामा प्रसाद मुखर्जी ने बलिदान दिया था इस नए जम्मू कश्मीर की आंखों में भविष्य की चमक है इस नए जम्मू कश्मीर के इरादों में चुनौतियों को पार करने का हौसला है आपके इन मुस्कुराते चेहरे देश देख रहा है और आज 140 करोड़ देशवासी सुकून महसूस कर रहे हैं साथियों अभी मनोज सिन्हा जी का भाषण हम सब ने सुना उन्होंने इतनी बढ़िया तरीके से बातों को रखा विकास की बातों को इतने विस्तार से समझाया शायद उनके भाषण के बाद किसी के भाषण की जरूरत नहीं थी लेकिन आपका प्यार आपकी इतनी बड़ी तादाद में आना लाखों लोगों का जुड़ना आपके इस प्यार से मैं जितना खुश हूं उतना ही कृतज्ञ भी हूं मोदी प्यार के इस कर्ज को चुकाने में कोई कोर कसर नहीं छोड़ेगा गुवाहाटी डिब्रुगढ़ तेजपुरत हब केजरीवाলৰ जनसभा आम आदमी पार्टीৰ হৈ প্ৰচাৰ চলাবলৈ আহিব কেজৰিৱালক সংগ দিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে তিনিখনকৈ বৃহৎ জনসভাত অংশ ল'ব দিল্লী আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰীদ্বয় আম আদমি পাৰ্টিয়ে গুৱাহাটী ডিব্ৰুগড়ৰ লগতে শোণিতপুৰতো দিছে দলীয় প্ৰাৰ্থী গুৱাহাটীত আপৰ প্ৰাৰ্থী ভৱেন চৌধুৰী হৈ প্ৰচাৰ চলাব লগতে ডিব্ৰুগড়তো মনোজ ধানৱাৰৰ হৈ চলাব প্ৰচাৰ তেজপুৰত শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিলৰ হৈও চলাব প্ৰচাৰ ৰাজ্যত থানবান হল বিৰোধী ঐক্য এবাৰ তিনিটা সমষ্টিত প্ৰাৰ্থী দিলে সিপিআই যোৰহাট সমষ্টিত কনক গগৈ প্ৰাৰ্থীক কাজিৰঙাত পৰমানন্দ দাস আৰু লখিমপুৰত ধীৰেন কছাৰীক দিয়া হৈছে প্ৰাৰ্থীক বিৰোধী ঐক্যৰ পৰা ওলাই আহি ইতিপূৰ্বে প্ৰাৰ্থী ঘোষণা কৰিছে আম আদমি পাৰ্টিয়ে তৃণমূল কংগ্ৰেছও বিৰোধী ঐক্যৰ পৰা যাও অৱস্থা হৈছে বাও মৰ্চাৰ গুৰুত্বপূৰ্ণ দল সিপিআই বিৰোধী ঐক্যৰ পৰা ওলাই অহাৰ পিছত সিপিআইএমৰ ভূমিকা কি হ'ব সেয়া গুৰুত্বপূৰ্ণ কাৰ বিৰুদ্ধে আছু প্ৰতিবাদী কাৰ্যসূচী শহীদ ন্যাসৰ পৰা হোৱা আছু বাইক ৰেলীত কেইবা শতাধিক সদস্য অংশগ্ৰহণ কৰে কাৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে আছু প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা সদৰটো উলিওৱা হ'ব প্ৰতিবাদী বাইক ৰেলী ইতিমধ্যে কাৰ বিৰুদ্ধে প্ৰতিবাদ ৰোধ কৰিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে বিগত কেইবা দিনৰ পৰা মহানগৰীৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে হস্তম হৈ আছে আৰক্ষী কোকৰাঝাৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কা বাতিলৰ দাবীত বিশাল বাইক ৰেলী ওলোৱা হয় কা বিৰোধী বিভিন্ন স্লোগানেৰে শতাধিক আছু কৰ্মীয়ে উত্তাল কৰি তোলে পৰিৱেশ আমি আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে কোকৰাঝাৰত আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ চৰকাৰে ইতিমধ্যে সমৰসজ্জা তৈয়াৰ কৰিছে
গণতান্ত্ৰিক আন্দোলনক বাধা দিবলৈ গণতান্ত্ৰিক আন্দোলনক মহিমূৰ কৰিবলৈ অসমৰ জনতাৰ সংগ্ৰামী এক ইতিহাস আছে আমি সদৌ অসম ছাত্ৰ সন্থাই গণতন্ত্ৰত বিশ্বাসী আমি শান্তিপূৰ্ণভাৱে অহিংসাভাৱে আমি আমাৰ চৰিত্ৰ বজাই ৰাখি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু নিৰবিচ্ছিন্নভাৱে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব যেতিয়ালৈকে কা আইনখন বলবৎ বাতিল নহয় আৰু কা আইনখন বলবৎ অসমৰ মাটিত হ'বলৈ দিয়া নহ'ব কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কা আইনখন বাতিলৰ দাবীত নিৰবিচ্ছিন্ন সংগ্ৰাম অব্যাহত ৰাখিছে আৰু একে সময়তে আমাৰ ৰাজপথৰ সংগ্ৰাম চলিছে একে সময়তে আমাৰ ন্যায়ালয়ৰ যুঁজ অব্যাহত আছে আৰু আমাৰ দৃঢ় বিশ্বাস আমি এই আইনখন আমি বাতিল কৰিবলৈ আমি সক্ষম হ'ম আৰু চৰকাৰে এই আন্দোলনৰ ওপৰত এদিন হ'লেও এই আইনখন বাতিল কৰিবলৈ তেখেতসকলে বাধ্য হ'ব তিনিচুকীয়াতো কা বাতিলৰ দাবীত আছুৱে কৰিছে প্ৰতিবাদ কা বাতিলৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আছুৰ সদস্যসকলে উত্তাল কৰি তুলিছে পৰিৱেশ পৰম্পৰা সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠী সন্থাৰ আহ্বান মৰ্মে আমি বিশাল বাইক ৰেলী আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছোঁ এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে কা আমি নেমানো ছাত্ৰ সন্থাই নেমানে অসমীয়া মানুহে নামানে আৰু তাৰ লগত এটা কথা এই যে নৰেন্দ্ৰ মোদীয়ে যি অবৈধ বিদেশীক সংস্থাপিত কৰিবলৈ ষড়যন্ত্ৰ কৰিছে কিন্তু অহা কাইলৈ তেওঁ আহি অসমত লাচিত বৰফুকনৰ 9 তাৰিখে প্ৰতিমূৰ্তি সংস্থাপন কৰিছে লাচিত বৰফুকনৰ আদৰ্শ লাচিত বৰফুকনে বিদেশী বহিৰাগতৰ বিৰুদ্ধে যুঁজ দিছিলে আৰু এই বহিৰাগত বিদেশী সংস্থাপিত কৰিছে বিজেপি চৰকাৰে তেওঁলোকৰ লাচিত বৰফুকনক বুজিবলৈ তেওঁলোকৰ অধিকাৰ হেৰাই পেলাইছে তেওঁলোকে শ্বহীদক অপমান কৰিছে এটা কথা স্পষ্ট অসমীয়াই কা নামানে ছাত্ৰ সন্থাই কা নামানে আৰু যদি তেওঁলোকে কা বলবৎ কৰিব বিচাৰে সংখ্যা যোৱা তেওঁলোকে ৰুল ফ্ৰেম কৰিছে তেতিয়াহ'লে কিন্তু এখন ভয়াৱহ সংগ্ৰাম হ'ব পুনৰ 19ৰ পৰিৱেশ ঘূৰিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন সন্মুখীন হোৱাৰ চিন্তা নিশ্চিত আছে প্ৰতিখন জিলাতে এনেদৰে আছুৰ প্ৰতিবাদ কাৰ্যসূচী হৈছে শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে নলবাৰীতো বিভিন্ন প্ৰান্তৰ কা বাতিলৰ লগতে কা বাতিলৰ দাবীত নলবাৰীতো এনেদৰে আছুৱে কৰিছে প্ৰতিবাদী কাৰ্যসূচী মাজুলীতো সদৌ অসম ছাত্ৰ সন্থাই উদ্যোগত কাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিখন জিলাত এনেদৰে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে আছুৰ প্ৰতিবাদী কাৰ্যসূচী শৰীৰৰ পৰা ধুবুৰলৈ এনেদৰে প্ৰতিখন জিলাত আছুৱে কৰিছে প্ৰতিবাদী কাৰ্যসূচী বাইক ৰেলীৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৰ সদস্যসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কা বাতিলৰ দাবীত কলিয়াবৰতো আছুৱে প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে অসমলৈ মোদী দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ বিয়লি কাজিৰঙাত উপস্থিত হ'ব মোদী প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কাজিৰঙাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে এনএছডি কমাণ্ডোকে ধৰি কেইবাটাও নিৰাপত্তা সংস্থাৰে এতিয়া গিজগিজাই আছে কাজিৰঙা নিশা কাজিৰঙাত আৰক্ষী অতিথিশালাত কটাব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰীক আদৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি এতিয়া চলি আছে কাজিৰঙাত প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙাত উপস্থিত হোৱাৰ সময়ত যাতে এটা সুন্দৰ আৰু সুশৃংখল পৰিৱেশ অটুট থাকে তাৰ বাবে পৰিকল্পনাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী আমোলাসকল 9 মাৰ্চত পুৱা প্ৰধানমন্ত্ৰী দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চল প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে 9 ৰূপত সজাই পৰাই তোলা হৈছে এতিয়া কহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ চৌপাশ এতিয়া সজাই তোলা হৈছে 9 ৰূপ দিয়া হৈছে কাজিৰঙাৰ প্ৰৱেশদ্বাৰৰ চৌপাশ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰৱেশ পথছোৱাক সুন্দৰ ৰূপত উপস্থাপন কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আগবঢ়াইছো বিতুপন বৰাৰ এক বিশেষ প্ৰতিবেদন হয় কালিলৈ কাজিৰঙাত উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে প্ৰায় সম্পূৰ্ণ হৈছে কাজিৰঙাৰ প্ৰস্তুতি মই আছো কাজিৰঙাৰ যি মূল প্ৰৱেশদ্বাৰ কহৰাত আছো কহৰাত আচলতে সামগ্ৰিক পৰিৱেশ দেখুৱাম সমগ্ৰ অঞ্চলটো আচলতে মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেনাৰ পোষ্টাৰ লগোৱা হৈছে আৰু বিজেপিৰ যি পদুমৰ ছবিৰ যি ফ্লেগ ইয়াত লগোৱা হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো এয়া হৈছে কহৰাৰ দৃশ্য যিহেতু কালিলৈ
বিয়লি 4 বজাত বিশেষ হেলিকপ্টাৰে কাজিৰঙাৰ সমীপৱৰ্তী যি পানবাৰীত মোদীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব তাৰ পাছতে আসলে 16 কিলোমিটাৰ পানবাৰীৰ পৰা কহৰালৈকে 16 কিলোমিটাৰ তেওঁ গাড়ীৰে আহি 8 তাৰিখে নিশাটো আসলে কাজিৰঙাৰ যি আৰক্ষী অতিথিশালা আছে অতিথিশালাত তেওঁ নৈশ যাপন কৰি পৰৱৰ্তী 9 তাৰিখে পুৱা 5:30 বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ কাজিৰঙাত প্ৰৱেশ কৰিব আৰু আমি যিমানটো জানিব পাৰিছো তেওঁ হাতী সাফাৰী আৰু জীপ সাফাৰী দুয়োটাই কৰাৰ সম্ভাৱনা আছে কাৰণ 2 ঘণ্টা সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত তেওঁ কটাব বুলি আমি জানিব পাৰিছো আৰু কালিলৈ যেহেতু প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙাত উপস্থিত হ'বহি পানবাৰীৰ পৰা য'ত তেওঁ হেলিকপ্টাৰ অৱতৰণ কৰিব তাৰ পৰা কহৰালৈকে 36টা সাংস্কৃতিক গোষ্ঠীয়ে আসলে তেওঁ ৰাস্তাত ৰৈ তেওঁক আদৰণি জনাব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আৰু সেই মোদীৰ আগমনক লৈ আসলে কাজিৰঙাত যেহেতু এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু আজি বিয়লি আসলে বোকাখাটৰ খেলপথাৰত 1 লাখ বন্তি জ্বলাব ওয়েলকাম মোদী বুলি বোকাখাট যিসকল বিজেপি কৰ্মী আছে তেওঁলোকে 1 লাখ বন্তি জ্বলাব বুলি আমি ইতিমধ্যে গম পাইছো আৰু যেহেতু কালিলৈ মোদী কাজিৰঙাত উপস্থিত হ'বহি আৰু গোটেই পথটোত আসলে যে পানবাৰীৰ পৰা কহৰালৈকে গোটেই পথটোত আসলে প্ৰায় 15,000 লোকে তেওঁক ৰাস্তাত অভিবাদন জনাব বুলি আমি ইতিমধ্যে গম পাইছো আৰু কাজিৰঙাৰ যি কহৰাত আসলে এতিয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ লগতে বাহিৰতো সম্পূৰ্ণৰূপে আসলে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱালো কহৰাৰ পৰা আৰু ইতিমধ্যে কাজিৰঙাৰ যি আৰক্ষী অতিথিশালা আছে অতিথিশালাটো NSG ইতিমধ্যে তেওঁলোকে প্ৰৱেশ কৰি তেওঁলোকে নিজৰ দায়িত্ব লৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলো এতিয়া NSG SPG তেওঁলোকৰ নিজৰ দায়িত্ব লৈছে আৰু সেই হেতুকে কালিৰ পৰা আসলে দুদিনলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত পৰ্যটকৰ বাবে বন্ধ থাকিব কিন্তু বাকি যিকেইটা বনাঞ্চল আছে বাকি 4টা বনাঞ্চল পৰ্যটকৰ বাবে খোলা ৰাখিব আৰু এতিয়া কাজিৰঙাত নৰেন্দ্ৰ মোদীক আদৰিবৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে আৰু এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে কাজিৰঙাত গাঁও চহৰ জিলা খবৰত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল হালাকে ভাৰতৰ কোনো লোক আৰু মলদ্বীপছত বিশেষকৈ দায়িত্বত মলদ্বীপছত নাথাকিব সামৰিক পোছাকতেই হওক বা অসামৰিক বা সাধাৰণ পোছাকতেই হওক চীনৰ পৰা আসলতে শেহতীয়াকৈ যি চুক্তি হৈছে চীনৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ মলদ্বীপে নিজৰ যি গোটেই নিৰাপত্তাৰ সমৰ্থন বা নিৰাপত্তাৰ ক্ষেত্ৰখনত চীনৰ পৰা সহায় মলদ্বীপে লাভ কৰিব অৰ্থাৎ এতিয়া নিৰাপত্তাৰ যিবোৰ দিশ চীনে তাত সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰিব সেয়া এটা হৈ পৰিছে ধ্ৰুৱ সত্য আৰু চীনে মলদ্বীপৰ ওপৰত এই ধৰণৰ যি এটা নিজৰ হস্তক্ষেপ বঢ়োৱাৰ যি এটা কুচকাৱাজ সেয়া কৰবাত নহয় কৰবাত তলে তলে চলাইও আহিছিল মলদ্বীপৰ দৰে ৰাষ্ট্ৰ এখন খুব গুৰুত্বপূৰ্ণ বা ষ্ট্ৰেটেজিক্যালি ভাৰত মহাসাগৰত খুব গুৰুত্বপূৰ্ণ লোকেশন এটাত অৱস্থিত শেহতীয়াকৈ যি ধৰণৰ ভূ ৰাজনৈতিক এক পৰিৱেশৰ সৃষ্টি হৈছে বা যি ধৰণে এই গোটেই ৰাজনৈতিক এই দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কবোৰ নতুন এটা দিশ পাইছে বা সম্পৰ্কৰ অৱনতি ঘটিছে শেহতীয়াকৈ যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ লক্ষদ্বীপত উপস্থিত হৈছিল তাৰ পিছৰে পৰাই আসলতে গোটেই বিতৰ্ক আৰু অধিক প্ৰকাশ্য হৈ পৰে বা অধিক প্ৰকাশ পায় আৰু যদি চোৱা যায় যোৱা বছৰ যেতিয়া শাসনলৈ আহিছিল মহম্মদ মুইজু চৰকাৰ বা মহম্মদ মুইজু যি সদায় জনাজাত যে তেওঁলোক চীনপন্থী বা চীনৰ সহায় বা চীনৰ বেছি ওচৰ চপা এক পক্ষ আৰু বৰ্তমান সেয়া যিহেতু মলদ্বীপৰ শাসক পক্ষ তেনে পৰিপ্ৰেক্ষিতত এই যি ধৰণৰ এটা সংঘাতপূৰ্ণ এটা পৰিস্থিতি বা এই ধৰণৰ যি মলদ্বীপ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ অৱনতি হোৱাৰ যিখন ছবি সেয়া কৰবাত নহয় কৰবাত স্পষ্ট হৈ পৰিছিল এতিয়া লক্ষণীয় হ'ব এই গোটেই শেহতীয়াকৈ যি ধৰণে কাঢ়াভাৱে কৈছে ৰাষ্ট্ৰপতি মুইজুৱে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেয়া কি ধৰণে পৰৱৰ্তী সময়ছোৱাত আগবাঢ়ে কথা বতৰা কিনি সেয়া নিশ্চয়কৈ লক্ষণীয় হৈ পৰিব কিন্তু এটা কথা নিশ্চিত এই গোটেই শেহতীয়া ঘটনাৰাজিয়ে কিন্তু কৰবাত নহয় কৰবাত প্ৰভাৱ
পেলাবলৈ গৈ আছে আগন্তুক দিনত সেইখিনি লক্ষণীয় হ'ব কিন্তু সমান্তৰালকৈ যদি আপোনাৰ মনলৈ আহিছে যে ভাৰতীয় সেনা বিশেষ কি কামত নিয়োজিত হৈ আছিল এই যি ৮৮ গৰাকী ভাৰতীয় সেনাৰ জোৱান বৰ্তমানেও আছে মলদ্বীপত তেওঁলোকে বিভিন্ন সময়ত চিকিৎসাজনিত ইভাকুৱেশ্যন উদ্ধাৰ কাৰ্যত তেওঁলোক নিয়োজিত হৈ আছিলে বা তেনেকুৱা আন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ পিছতে এটা ডিব্ৰুগড়ত কংগ্ৰেছত খহনীয়া ডিব্ৰুগড় কংগ্ৰেছৰ দখলত থকা একমাত্ৰ ৱাৰ্ড ডিব্ৰুগড় পৌৰ নিগমৰ অধীনৰ 10 নং ৱাৰ্ডৰ 128 জন কংগ্ৰেছ কৰ্মীয়ে বিজেপিত কৰিছে যোগদান বিধায়ক প্ৰশান্ত ফুকন বিজেপি জিলা সভাপতি উজ্জ্বল কাশ্যপ মেয়ৰ ডক্টৰ সৈকত পাত্ৰৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে এই সন্দৰ্ভত আগবঢ়াইছো জেচিমৰ এক বিশেষ প্ৰতিবেদন প্ৰায় 200 লোকে কংগ্ৰেছ ত্যাগ কৰি ডিব্ৰুগড়ৰ এই অঞ্চলৰ পৰা বিজেপিত যোগদান কৰিছে যোগদান কাৰ্যসূচী বৰ্তমানে অব্যাহত আছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম এইদৰে আচলতে যোগদান অব্যাহত আছে এজন স্থানীয় যুৱক আছে কি ক'ব গোটেই এটা পৰিৱৰ্তন দেখা গৈছে বিজেপি মুখী হৈছে এই অঞ্চলৰ লোক পোন প্ৰথমে এই সভা ইয়াত অনুষ্ঠান কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যেহেতু ক'বলৈ বিচাৰিছোঁ আগন্তুক দিনত আমাৰ নিৰ্বাচন আছে নিৰ্বাচনত আমাৰ মাইনৰিটি বিশেষ ৱাৰ্ডৰ পৰা ফোন আহিছে এবাৰ সৰ্বাদাক ভোট দিব আৰু সৰ্বাদাক একচুৱেলি মাইনৰিটি মানুহে বহুতে ভাল পায় আগৰ পৰা ভাল পাই আহিছে আৰু আমাৰ সৰ্বাদাক এবাৰ মোৰ দেন 5 লাখ ভোটত উইনাৰ হ'ব হয় আৰু এটা লক্ষণীয় বিষয় জিলা সভাপতি আছে আমি খুব চমুকৈ জানিব বিচাৰিম এইটো কংগ্ৰেছৰ দখলত থকা এলেকা এটা সংখ্যালঘু প্ৰধান এলেকা বুলি ডিব্ৰুগড়বাসীয়ে জানে কিন্তু ইয়াত এটা ব্যাপক পৰিৱৰ্তন আজিৰ সময়ত দেখা গৈছে কিয় সময়ৰ পৰিৱৰ্তন আপোনালোকৰ হাতত যেনেকৈ এণ্ড্ৰইড মোবাইলটো থাকে আগতে মানুহক এখন কোলা কাপোৰে ঢাকি থৈছিলে যে ভাবিছিলে যে আমাৰ পকেট ভোট উন্নতি কৰোঁ বা নকৰোঁ আজি ইয়াত যিটো জেগাত আমি মিটিং কৰিছোঁ আপোনালোকে য'ত সাক্ষাৎকাৰ লৈছে এই ৰাস্তাটো আপোনালোকে দেখিলে গম পাব ভাৰত স্বাধীন হোৱাৰ পিছত চাগে প্ৰথমবাৰ ব্লক দিয়া ৰাস্তা হ'ল য'ত আগতে গাঁত হৈ থাকে পানী হৈ থাকে মানুহ ওলাব নোৱাৰে একাটো পানী হয় তো এইটো এটা ডাঙৰ মানে পৰিৱৰ্তনৰ পৰিচয় হয় প্ৰশান্ত ফুকন ডাঙৰীয়া আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু গোটেইখিনিয়ে ইয়াত এটা ভাল এটা পৰিৱেশ সৃষ্টি হৈছে আৰু এই পৰিৱেশে আগন্তুক দিনত আমাক যথেষ্ট লাভৱান কৰিব হয় এটা বিশেষ লক্ষণীয় সমষ্টি ইয়াত সংখ্যালঘুৰ প্ৰধান এলেকাৰ আছিলে কংগ্ৰেছী নেতৃত্ব যথেষ্ট সময় দীৰ্ঘদিনীয়া কাল আছিলে বিশেষকৈ এজন স্থানীয় ব্যক্তিয়ে সিদিনা কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছ নেতৃত্বৰ অসন্তুষ্ট হয় কি ক'ব চব কংগ্ৰেছৰ ওপৰত আশ্বাস আৰু বিশ্বাসটো সমগ্ৰ অসমত মানুহে হেৰাই পেলাইছে সমগ্ৰ দেশত হেৰুৱাই পেলাইছে তাৰে ব্যৱস্থা হিচাপে আজি আপুনি 10 নম্বৰ ৱাৰ্ড যিটো ৱাৰ্ড আপোনাৰ যোৱা মিউনিচিপালিটিত 22টা ৱাৰ্ডৰ ভিতৰত অকল এটা ৱাৰ্ডেই কংগ্ৰেছে জিকিছিলে কিন্তু আজি সমগ্ৰ 10 নম্বৰ ৱাৰ্ডৰ সকলোখিনি প্ৰায় ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে কাৰণ ভাৰতীয় যোগদান কৰা এটাই কাৰণ যে তেখেতসকলে যিবিলাক ডেভেলপমেণ্টৰ কাম দেখিছে এই ৱাৰ্ডক আমি মাহিয়াই চকুৰে চোৱা নাই যিখিনি আমাৰ কাম কৰিবলগীয়া আছে এই কামখিনি কৰিছোঁ আজি যদি আপুনি অৰুণোদয় আঁচনি চাওক এই ৱাৰ্ডত আমি কম দিয়া নাই আমাৰ যদি আজি ৰেচন কাৰ্ডৰ কথা চাওক আমি এই ৱাৰ্ডত কম দিয়া নাই কোনো ধৰণৰ আমি এটা ভেদভাৱ ৰখা নাই সেইকাৰণে ৰাইজে বুজিছে বুজাৰ পাছত আজি এই মোৰ ওপৰতো তেখেতসকলৰ যি আশ্বাস আৰু বিশ্বাস ৰাখি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে বিভিন্ন আঁচনিয়ে কাম কৰিলে বুলি ক'ব খুজিছে আৰু বিভিন্ন আচলতে যি মাহিয়াই দৃষ্টি অতদিনে পৰি আছিলে এই অঞ্চলটোত সেই অঞ্চলটোত আচলতে সুদৃষ্টি পৰিলে বিজেপি চৰকাৰ তেওঁলোকে ক'ব খুজিছে বিজেপি নেতৃত্বই কিন্তু একে সময়তে ক'ব লাগিব যে লক্ষণীয় যে সৰ্বানন্দ সোণোৱালক টিকেট দিয়াৰ পাছতে এই ধৰণৰ পৰিৱৰ্তন ডিব্ৰুগড়ত সংখ্যালঘু সমষ্টিটো দেখা গৈছে গোৱালপাৰা জিলাৰ বৰজৰা নদিয়াপাৰা অঞ্চলত জণ্ডিছ হৰিক বেমাৰত আন এগৰাকী মহিলাৰ মৃত্যু হৈছে গিলাজাৰীত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হৈছে ৰিমচু ৰাভা আৰু মৃত্যুৰ সংখ্যা এতিয়া 15 জনলৈ বৃদ্ধি পাইছে বিগত 3 মাহত জণ্ডিছ হৰিক বেমাৰৰ মৃত্যু হৈছে 15 জন লোকৰ ইতিমধ্যে গাঁওখনত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ দল ভিভিআইপি এস্কৰ্ট বাহনৰ দুৰ্ঘটনাৰ তদন্ত অৱশেষত দিছপুৰ আৰক্ষী জালত পৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক দিছপুৰ আৰক্ষী আটক কৰিলে লেন্স নায়ক প্ৰকাশ শৰ্মাক দেওবাৰে নিশা 6 মাইলত সংঘটিত হৈছিল দুৰ্ঘটনা ভিভিআইপিৰ এস্কৰ্ট বাহনৰ খুন্দাত নিহত হৈছিল এজন যুৱক
ৰূপম জ্যোতি বৰা নামৰ যুৱকজনৰ মৃত্যুক আঁকোৱালি লৈছিল আৰু এস্কৰ্টৰ বলেৰো বাহনে মহতিয়াই নিছিল ৰূপমৰ বাইকখন দুৰ্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰিছিল ঘটনাৰ দিনা যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি আছিল ভিআইপি কনভয় আৰু ভিভিআইপি কনভয়ৰ একেবাৰে শেষৰখন বাহন চলাই আহিছিল প্ৰকাশ শৰ্মাই বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত অঘটন পুনৰ পৰ্যটকৰ বাহনলৈ গড়ে লৈছে চুচা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জত বুধবাৰে সংঘটিত হৈ এই ঘটনাটো পৰ্যটকৰ এটা দলে জীপ সাফাৰী কৰি থকাৰ সময়তে গড়টোৱে চুচা লয় প্ৰায় 1 কিলোমিটাৰ দূৰত্বলৈ বাহনৰ পিছে পিছে খেদি আহে গড়টোৱে টুৰিষ্ট গাইড পংকজ দাসে আবদ্ধ কৰে সকলো দৃশ্য অৱশ্যে এই ঘটনাত কোনো অঘটন সংঘটিত নোহোৱাকৈ ৰক্ষা পৰে পৰ্যটকৰ দলটো উল্লেখ যে ইয়াৰ পূৰ্বে উদ্যানখনৰ পৰ্যটকৰ বাহনলৈ গড়ে এনেদৰে চুচা লৈছিল এই দৃশ্য বন্দী হৈছে কেমেৰাত এনেদৰে গড়ে চুচা লৈছে এই বাহনখনলৈ আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত এনেদৰে এয়া প্ৰথম ঘটনা নহয় এনেদৰে প্ৰায়ে ঘটনা দেখিবলৈ পোৱা যায় এনেদৰে গড়ে চুচা লয় আৰু পৰ্যটকৰ এনেদৰে বাহনলৈ চুচা লৈছে গড়টোৱে প্ৰায় 1 কিলোমিটাৰ দূৰলৈ এনেদৰে পিছে পিছে খেদি আহে গড়টোৱে আৰু এই দৃশ্য বন্দী হৈছে পংকজ দাসৰ কেমেৰাত টুৰিষ্ট গাইড পংকজ আছে এই সকলো দৃশ্য আবদ্ধ কৰে কেমেৰাত আৰু অৱশ্যে এই ঘটনাত কোনো ধৰণৰ অঘটন সংঘটিত হোৱা নাই সকলো সুৰক্ষিতভাৱে দৰ্শন কৰিবলৈ সক্ষম হয় কিন্তু এনেদৰে প্ৰায় 1 কিলোমিটাৰ এনেদৰে গড়টোৱে পিছ লয় বাহনখনৰ দুদিনীয়া হুচিৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নিশা কাজিৰঙাতে কথা পাব প্ৰধানমন্ত্ৰী মোদীয়ে 9 মাৰ্চত কাজিৰঙা দৰ্শন কৰিব মোদীয়ে আৰু তাৰ পিছত অৰুণাচললৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী অৰুণাচলৰ পৰা উভতি আহি যোৰহাটত লাচিতৰ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে যোৰহাটৰ মেলেং মেটেলি খেলপথাৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী কাৰ্যসূচীৰ সকলো সূচী সংবাদ মেলযোগে অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুদিনীয়া ভ্ৰমণসূচীলৈ অসমত উপস্থিত হ'ব অহাকালি 4 বজাত তেখেতে তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰিব বিমানবন্দৰৰ পৰা পুনে পুনে তেখেতে কাজিৰঙাৰ কহৰাত উপস্থিত হ'ব নিশা কাজিৰঙাত তেখেতে কটাব আৰু সেই বিশেষকৈ সন্ধিয়া তেখেতৰ কোনো অনুষ্ঠান ৰখা হোৱা নাই ৰাতিপুৱা 5:30 বজাতে তেখেতে কাজিৰঙা অভয়াৰণ্যলৈ যাব পুনৰ হিদিনাখন ৰাতিপুৱাই অৰুণাচল প্ৰদেশলৈকে উভতি যাব কাজিৰঙাৰ পৰা আৰু অৰুণাচল প্ৰদেশত দুটা অনুষ্ঠান দুখন ৰাজহুৱা সভা বা দুটা অনুষ্ঠানত উপস্থিত থকাৰ পিছত তেখেত পুনৰ দিনৰ বা বিয়লি 1:30 বজাত যোৰহাটলৈ উভতি আহিব আৰু 1:30 বজাৰ পৰা তেখেতে যোৰহাটৰ হোলঙাপাৰাত আমি নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যাক আমি সৌৰ্যৰ প্ৰতিমূৰ্তি বুলি নামাকৰণ কৰিছো ষ্টেচু অফ ভেলোৰ বা সৌৰ্যৰ প্ৰতিমূৰ্তি তাক তেখেতে শুভ উদ্বোধন কৰিব বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উচ্চতা 84 ফুট 41 ফুট জুৰি আছে প্ৰতিমূৰ্তিটোৰ ভৰি দুখন 214 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা সমগ্ৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদীৰ জনসভাত মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ যি ষ্টেচু নিৰ্মাণ কৰিব সেই বা শুভ উদ্বোধন কৰিব সেই ষ্টেচুটোৰ হাইট হৈছে 84 ফিট বিশিষ্ট স্থাপত্যবিদ ৰাম সুতাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু
কেবাজনো অসমৰ গৱেষকে প্ৰতিমূৰ্তিটোক প্ৰত্যায়িত কৰাৰ পিছত ই হোলোঙাপাৰত স্থাপন কৰা হৈছে 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি বুলি আমি তাক প্ৰত্যয়িত কৰিব পাৰোঁ এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যিটো কাৰ্যসূচী ইয়াৰ মাত্ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন হ'ব ইয়াৰ পৰৱৰ্তী সময়ত সেই প্ৰকল্পৰ ভিতৰতে এটা আহোম সাম্ৰাজ্যৰ 600 বছৰৰ এটা বুৰঞ্জী সংৰক্ষণ কৰাৰ কাৰণে গেলেৰী বা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব সেই প্ৰকল্পৰ স্থানতে 500 লোক বহিব পৰা অডিটৰিয়াম হ'ব আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন প্ৰকাৰৰ সুবিধা থাকিব সমস্ত প্ৰকল্পটোৰ ব্যয় হ'ব 214 কোটি টকা আৰু তাৰ ভিতৰত লাচিতৰ ষ্টেচুটো অন্যতম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিতৰ ষ্টেচু শুভ উদ্বোধন কৰাৰ লগে লগে লাচিতৰ বীৰত্বৰ গাথাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰা স্থায়ী কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাই আৰু এটা নতুন ৰূপ পাব মোদীৰ জনসভাত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব লাখপতি বাইদেউক লৈ বুকলেট মুকলি কৰিব 40 লাখ আত্মসহায়ক গোটৰ মহিলাই ভাৰ্চুৱেলি উপভোগ কৰিব প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছো সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব আমি দেখা পাইছো বা আমি যেটো অনুমান কৰিছো আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যেটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক লাখপতি বাইদেউয়ে হওক বা উদ্যমিতা আঁচনিয়ে হওক 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেই দিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব